মৌচুমী হস্তদক অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি চতুৰ্থটো দিন বিগত তিনিটা দিনে কেতবোৰ গুৰুত্বপূৰ্ণ বিষয় আলোচনা হৈ আহিছে সদনৰ মজিয়াত মূলতঃ প্ৰথমে আমি আপোনাৰ পৰা জানিব বিচাৰিছো আজি কি কি গুৰুত্বপূৰ্ণ বিষয় উত্থাপন হোৱাৰ সম্ভাৱনা আছে সদনৰ মজিয়াত মৌচুমী গগৈ নিশ্চিতভাৱে চাওক ময়ূৰী আজি অসম হস্তদক বিধানসভাৰ আজি চতুৰ্থটো দিন আৰু 9:30 বজাৰ লগে লগে যেনেধৰণে পূৰ্বে আৰম্ভ হয় সদনৰ কাম কাজ ঠিক 9:30 বজাৰ লগে লগে প্ৰশ্নোত্তৰ শীতনেৰে আৰম্ভ হ'ব সদনৰ কাম আৰু আজি কেইবাগৰাকীও বিধায়ক কেইবাটাও বিষয় আলোচনাৰ বাবে মজিয়াত ৰাখিব সমান্তৰালকৈ আজি দুখন বিধেয়ক উত্থাপন হ'ব এখন নতুন বিধেয়ক আৰু এখন সংশোধনী বিধেয়ক নতুন বিধেয়কখন মন্ত্ৰী বিমল বৰাই উত্থাপন কৰিব বিধেয়কখন হৈছে যে অসম সূক্ষ্ম আৰু লঘু মজলীয়া প্ৰতিষ্ঠান বিধেয়ক 2026 আৰু সেই উত্থাপনৰ অনুমতি বিচাৰিব মন্ত্ৰীগৰাকী আৰু সমান্তৰালকৈ আপুনি যদি চাই যে মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে অসম দোকান আৰু প্ৰতিষ্ঠান সংশোধনী বিধেয়ক 2026 খন উত্থাপন কৰিবলৈ তেওঁ অনুমতি বিচাৰিব আৰু আটাইতকৈ আজি গুৰুত্বপূৰ্ণ বিষয়টো হৈছে যে বিৰোধীৰ যিগৰাকী দলপতি তেওঁ এটা বিষয় তেওঁ আলোচনাৰ বাবে তেওঁ ৰাখিব 54 নং নিয়মৰ অধীনত তেওঁ সেই বিষয়টো আলোচনাৰ বাবে মজিয়াত ৰাখিব বিষয়টো হৈছে যে গুৱাহাটীত যি জাল নোট সেই গুৱাহাটীত যি জাল নোটৰ যিটো প্ৰভাৱ সেই জাল নোটৰ প্ৰভাৱৰ সন্দৰ্ভত তেওঁ আলোচনাৰ বাবে বিষয়টো মজিয়াত ৰাখিব সমান্তৰালকৈ আপুনি যদি চাই যে বৰপেটাৰ যিগৰাকী বিধায়ক দীপক কুমাৰ দাস তেওঁ এটা বিষয় আলোচনাৰ বাবে ৰাখিব যিটো আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় সৰ্থেবাৰীৰ বেল মেটেল কাঁহ বা উদ্যোগ সংৰক্ষণ আধুনিকীকৰণ কাৰিকৰসকলক আৰ্থিক সুৰক্ষা আৰু বজাৰ সম্প্ৰসাৰণৰ বাবে চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থা সম্পৰ্কে তেওঁ সেই বিষয়টো যিগৰাকী বিভাগীয় মন্ত্ৰী আছে মন্ত্ৰীগৰাকীক দৃষ্টি আকৰ্ষণ কৰোৱাব সমান্তৰালকৈ আপুনি যদি চাই যে বিধায়ক আব্দুল সুবাহান আলী চৰকাৰে 301 নং নিয়মৰ অধীনত 7 নং গৌৰীপুৰ সমষ্টিৰ শোচনীয় যিটো যাতায়াত ব্যৱস্থা উন্নতি বা পথ দলং যিটো আন্তঃগাঁথনিৰ সন্দৰ্ভত সেই তেওঁৰ যিটো সমষ্টিত গৌৰীপুৰ সমষ্টিত যিসমূহ পথৰ বা শোচনীয় যিটো অৱস্থা হৈ আছে সেই সন্দৰ্ভত তেওঁ বিভাগীয় মন্ত্ৰীগৰাকীক দৃষ্টি আকৰ্ষণ কৰোৱাৰ লগতে তাৰ সমস্যাৰ সমাধান বিচাৰিব সমান্তৰালকৈ যদি আপুনি চাই যে যিগৰাকী টংকেশ্বৰ ৰাভা বিধায়ক তেওঁ 301 নং নিয়মৰ অধীনত দুধনৈ বিধানসভা সমষ্টিৰ যি দুধনৈ আৰু ৰংজুলি উন্নয়ন খণ্ডৰ অন্তৰ্গত PMGSY 4 আঁচনিৰ অধীনত হ'বলগীয়া 37টা ৰাস্তাৰ নিৰ্মাণ সম্পৰ্কে তেওঁ জানিবলৈ বিচাৰিব আজি সদনত বিভাগীয় মন্ত্ৰীৰ পৰা আৰু বিশেষকৈ আপুনি যদি চাই যে আজি কাৰ্যসূচী কেইটা হৈছে এইকেইটা মই যিকেইটা উল্লেখ কৰিছো এখন নতুন বিধেয়ক আৰু এখন সংশোধনী বিধেয়ক উত্থাপন হ'ব সমান্তৰালকৈ 4টাকৈ বিষয় আলোচনাৰ বাবে মজিয়াত ৰাখিব বিধায়ক কেইবাজনো বিধায়ক আৰু সমান্তৰালকৈ যদি আপুনি চাই যে কংগ্ৰেছ AIDF বা ৰাইজৰ দল তিনিটা বিৰোধী দলৰ প্ৰত্যেক দিনাই তেওঁলোকৰ প্ৰতিবাদ বা তেওঁলোকে যিকোনো এটা বিষয় লৈ সদনলৈ আলোচনাৰ বাবে লৈ আহে কালিও দেখিবলৈ পোৱা গৈছিল যে কালি যিটো সীমান্তত যিটো আগ্ৰাসন যে সুবুৰীয়া ৰাজ্যৰ আগ্ৰাসন সন্দৰ্ভত কালি সদনত আলোচনা হৈছিল সমান্তৰালকৈ যদি আপুনি চাই যে প্ৰত্যেক দিনা বিধায়ক অখিল গগৈ শিৱসাগৰ বিধায়ক যিগৰাকী অখিল গগৈ তেওঁ আৰু পীযুষ হাজৰিকাই হওক বা সমান্তৰালকৈ কালি দেখিবলৈ পোৱা গৈছিল যে মন্ত্ৰী অতুল বৰাৰ সৈতে বাক বিতন্তাত তেওঁলোক লাগি পৰা দেখিবলৈ পোৱা গৈছিল অসম চুক্তিৰ সম্পৰ্ক যেতিয়া প্ৰকাশ চন্দ্ৰ দাস নামৰ যিগৰাকী বিধায়ক হাজো শুৱালকুছি বিধায়কগৰাকীয়ে প্ৰশ্ন উত্থাপন কৰিছিল যে অসম চুক্তিৰ ৰূপায়ণ কেতিয়া হ'ব 5 নং আৰু 6 নং দফা কাৰ্যকৰীকৰণ কেতিয়া হ'ব সেই সন্দৰ্ভত যেতিয়া তেওঁ প্ৰশ্ন উত্থাপন কৰিছিল সমান্তৰালকৈ বিভাগীয় মন্ত্ৰীগৰাকী অসম চুক্তি মন্ত্ৰী অতুল বৰা সেইসমূহ উত্তৰ দি থকাৰ সময়তে দেখিবলৈ পোৱা গৈছিল যে অখিল গগৈয়ে এক প্ৰকাৰ প্ৰশ্ন উত্থাপন কৰিছিল যে অতুল বৰাই সাধু কথা শুনাইছে যে এই সাধু কথা শুনিব নোৱাৰি তেনে ক্ষেত্ৰত আচলতে অধ্যক্ষগৰাকীয়েও আচলতে হয় মৌচুমী নিশ্চিতভাৱে মৌচুমী আপুনি সামগ্ৰিক তথ্যসমূহ জনাই গৈছে হয় মৌচুমী হয় আপুনি যদি শুনি আছে আপুনি সামগ্ৰিক তথ্যসমূহ জনাই গৈছে কিন্তু ইয়াৰ পূৰ্বে মৌচুমী আমি আপোনাৰ পৰা দুটা প্ৰশ্ন আপোনালৈ আগবঢ়াই দিব বিচাৰিছো আমি আপোনাৰ পৰা বিদায় লোৱাৰ পূৰ্বে দুটা প্ৰশ্ন আপোনালৈ প্ৰথম কথা কালিৰ দিনটো দেখিবলৈ পোৱা গৈছিল যে শাসকীয় দলৰে এগৰাকী বিধায়ক ৰাজু মেছে
কেতবোৰ বিষয় উত্থাপন কৰিছিল তাৰ মাজতে আছিল যি সময়ছোৱাত চৰকাৰে উন্নয়নৰ ধ্বজা উৰাই আছে বা ঢাক ঢোল বজাই আছে সেই সময়ছোৱাতে একাংশ স্থান আছে অসমৰে একাংশ অঞ্চল য'ত এতিয়াও উন্নয়নে চুব পৰাগৈ নাই বা ঢুকি পোৱা নাই তেওঁ সেই বিষয়টো দৃষ্টিগোচৰ কৰিছিল আজিও গৌৰীপুৰ সমষ্টিৰ বিধায়কগৰাকীয়ে তেনে প্ৰসংগই উত্থাপন কৰিব বুলি আপুনি ইতিমধ্যে উল্লেখ কৰিছে গতিকে শাসকীয় পক্ষৰ বিধায়কগৰাকীয়ে প্ৰকৃত এটা স্বৰূপ উলিয়াই দিয়াটো বা আগলৈ আনি দিয়াটো এখন ছবি দাঙি ধৰাটো যথেষ্ট এটা তাৎপৰ্যপূৰ্ণ বিষয় বিগত দিনসমূহত কালিৰ দিনটোত দেখিবলৈ পোৱা গৈছিল এনে বিষয়বোৰ আলোচনা কৰি থকা হৈছিল গতিকে এয়াই কিহৰ ইংগিত বহন কৰিছে যি সময়ছোৱাত চৰকাৰে উন্নয়নৰ ধ্বজা উৰাইছে সেই সময়ছোৱাত শাসকীয় পক্ষৰে বিধায়কগৰাকীয়ে উদঙাইছে ৰাজ্যৰ একাংশ স্থান য'ত উন্নয়নে ঢুকি পোৱা নাই দ্বিতীয়টো প্ৰশ্ন আপুনি অখিল গগৈৰ কথা উল্লেখ কৰিছে আৰু দেখিবলৈ পোৱা গৈছে যে প্ৰতিদিনে আচলতে তেওঁ এটা বেমেজালিৰ সদৃশ পৰিস্থিতি সৃষ্টি কৰিছে যিটো ধাৰাবাহিকতা পূৰ্বৰ তেওঁ এইবাৰো ৰক্ষা কৰাৰ চেষ্টা কৰিছে গতিকে তেওঁক শেষ সকিয়নি দিছে আল্টিমেটাম দিছে কালিৰ দিনটোত অধ্যক্ষগৰাকীয়ে আজিও যদি তেনে পৰিস্থিতিৰ সৃষ্টি হয় তেতিয়া তেওঁৰ বিৰুদ্ধে অন্তিম কি আচলতে পদক্ষেপ লোৱাৰ সম্ভাৱনা আছে যেটো বিষয়টো এটা সকলোৰে সন্দেহৰ আৱৰ্তত সোমাই পৰিছে এটা বৃহৎ নেক্সাছ আছে বুলি ক'ব বিচাৰিছে অখিল গগৈৰ শাসকীয় পক্ষৰ সৈতে মৌচুমী এই দুটা প্ৰশ্ন আপোনালৈ নিশ্চিতভাৱে চাওক যিটো চুবুৰীয়া ৰাজ্যৰ যিটো এটা আগ্ৰাসন বুলি ক'ব লাগিব সেই আগ্ৰাসনৰ সন্দৰ্ভত কালি দেখিবলৈ পোৱা গৈছিল যে বিধায়ক নুৰুল হুদাই বিষয়টো আলোচনাৰ বাবে মজিয়াত ৰাখিছিল কাৰণ আপুনি যদি চাই যে চুবুৰীয়া যি ৰাজ্য সেই ৰাজ্যৰ এক প্ৰকাৰ অসমৰ যিসকল লোক সেই লোকসকলে এক প্ৰকাৰ অত্যাচাৰ কৰাৰ নিচিনা তেওঁলোকে অসমত থাকিও চুবুৰীয়া ৰাজ্যক আচলতে একাংশ দুৰ্বৃত্তক দিবলগীয়া হৈছে 110 টকাকৈ প্ৰতি ঘৰ মানুহে কৰ তেনে ক্ষেত্ৰত আপুনি যদি চাই যে কালি যিটো নুৰুল হুদাই বিষয়টো তেওঁ আলোচনাৰ বাবে মজিয়াত ৰাখিছিল সমান্তৰালকৈ আপুনি যদি চাই যে তেনে ক্ষেত্ৰত যে মেঘালয় চুবুৰীয়া ৰাজ্য মেঘালয়ে কেনেধৰণে অসমৰ সীমা অতিক্ৰম কৰি আহি অসমত কেনেধৰণে তেওঁলোকে গজালি মেলি বা অসমৰ তেওঁলোকে যিটো সীমা সেই সীমা অতিক্ৰম কৰি আহি তেওঁলোকে যিটো বকু ছয়গাঁৱৰ কথা কৈছে কালি ৰাজু মেছে যিটো বিষয় উত্থাপন কৰিছে আৰু তেনে ক্ষেত্ৰত আচলতে এই বিষয়সমূহ কেৱল যে নাগালেণ্ড অসমৰ যিটো সীমান্ত সেয়ে নহয় যে মেঘালয়ো যে অসমৰ বাবে আচলতে ভাবুকি আনিছে বা এনেধৰণৰ যিসমূহ চুবুৰীয়া ৰাজ্য অসমৰ কাষতে লাগি থকা সেই চুবুৰীয়া ৰাজ্যসমূহৰ যিটো ভয়াৱহ আগ্ৰাসনেই হওক বা তেওঁলোকৰ যিখিনি কাৰুকাৰ্য সেই কাৰুকাৰ্যক লৈ আচলতে সেই আচলতে চিন্তিত হ'বলগীয়া হৈছে আচলতে যাৰ বাবে আপুনি যদি চাই যে শাসকীয় যিগৰাকী বিধায়ক ৰাজু মেছে হওক বা আচলতে অন্য বিধায়ক বিৰোধী বিধায়ক নুৰুল হুদাই হওক এই বিষয়সমূহ আচলতে আলোচনাৰ বাবে মজিয়ালৈ লৈ আনিছে এই বিষয়সমূহ আটাইতকৈ স্পৰ্শকাতৰ বিষয় কেৱল আজিৰ সেয়া সমস্যা নহয় দীৰ্ঘদিনীয়া সমস্যা আপুনি যদি সীমা সমস্যাটোক লৈ চাই তেনেহ'লে সীমা চিল কৰাৰ ক্ষেত্ৰত বা এইসমূহৰ ক্ষেত্ৰত চৰকাৰে কেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰে সেইটো আটাইতকৈ উল্লেখনীয় কথা হ'ব কাৰণ এই বিষয়সমূহ যেতিয়া সদনত উত্থাপন হৈছে হয়তো দীৰ্ঘদিনীয়া সমস্যাসমূহ হয়তো সমাধানৰো তেওঁলোকে পথ বিচাৰি ল'ব আৰু সমান্তৰালকৈ যদি আপুনি চাই যে অখিল গগৈৰ কথা যিহেতু কৈছে আপুনি যদি চাই যে অখিল গগৈ আমি প্ৰথমটো দিনৰ যদি তেওঁক চাওঁ যে তেওঁ সদনলৈ যোৱাৰ পূৰ্বেই তেওঁ লাইফ জেকেট পিন্ধি তেওঁ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছিল যে গুৱাহাটী কৃত্ৰিম বান আৰু শিৱসাগৰৰ কৃত্ৰিম বান বা সমান্তৰালকৈ যিসমূহ চহৰত কৃত্ৰিম বানৰ প্ৰভাৱ পৰিছে সেই কৃত্ৰিম বান ৰোধৰ ক্ষেত্ৰত চৰকাৰৰ পদক্ষেপৰ দাবী ল'বলৈ তেওঁ দাবীৰ জৰিয়তে তেওঁ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছিল আৰু সমান্তৰালকৈ তেওঁ সহযোগ দিছে ৰাইজৰ দলৰে বিধায়ক মেহবুব মুক্তাৰ আৰু পিছৰ দিনটোত যদি আপুনি চাই যে ইথানল মিশ্ৰিত যিটো পেট্ৰল সেই পেট্ৰলৰ যিটো প্ৰভাৱ যাৰ বাবে আচলতে গাড়ী বিকল হোৱা পেট্ৰল দিয়া যিসমূহ গাড়ী সেই পেট্ৰল চালিত গাড়ীসমূহ বেয়া হোৱাৰ বাবে তেওঁ এক প্ৰকাৰৰ তেওঁলোকে চৰকাৰৰ বিৰুদ্ধে এই বিষয়সমূহ উত্থাপন বা দৃষ্টিগোচৰ কৰোৱাৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু কালিৰ দিনটোত যদি আপুনি চাই যে পীযুষ হাজৰিকা আৰু অখিল গগৈ যিটো পূৰ্বৰ যেনেধৰণে প্ৰতিবাদ সেই প্ৰতিবাদক লক্ষ্য কৰি বা এনেধৰণৰ বহু অভিযোগ আনিছে আপুনি যদি চাই যে দ্বিতীয়টো দিনত পীযুষ হাজৰিকা এটা অখিল গগৈৰ বিৰুদ্ধে অভিযোগ আনিছে যে সদন কেতিয়াও ধৰ্ণাস্থলী হ'ব নোৱাৰে যিসকলে ইয়াত ধৰ্ণাস্থলীলৈ ৰূপান্তৰিত কৰিছে যে তেওঁলোকক যিটো কামৰূপ জিলাৰ যিটো স্থায়ী এটা ধৰ্ণাস্থলী আছে সেই ধৰ্ণাস্থলীলৈ যাবলৈ আচলতে এটা প্ৰস্তাৱ দিছিল অধ্যক্ষগৰাকীক আৰু তাৰ বিপৰীতে কালি দিনটোত দেখিবলৈ পোৱা গৈছিল যে প্ৰথমে যেতিয়া সদন আৰম্ভ নোহোৱাৰ পূৰ্বে মন্ত্ৰী পীযুষ হাজৰিকাই তেওঁ অখিল গগৈৰ বিৰুদ্ধে কেইবাটাও অভিযোগ আনিছে আৰু অভিযোগৰ জৰিয়তে যে অখিল গগৈৰ বিৰুদ্ধে অখিল গগৈয়ে নোহোৱা নোপোজা কিছুমান কথা গাই আছে এনেধৰণৰ কেইবাটাও অভিযোগ আনিছে আৰু তাৰ পাছতে অখিল গগৈ প্ৰত্যুত্তৰ দিয়া দেখিবলৈ পোৱা গৈছিল আৰু সমান্তৰালকৈ আৰু সদন চলি থকাৰ সময়ত যেতিয়া অসম চুক্তিৰ সন্দৰ্ভত প্ৰশ্ন উত্তৰ দি আছিল বিভাগীয় মন্ত্ৰী অতুল বৰাই তেতিয়া সেই বিষয় সন্দৰ্ভত
তেওঁৰ সৈতে আচলতে তৰ্ক যুদ্ধ কৰা দেখিবলৈ পোৱা গৈছিল। সমান্তৰালকৈ আপুনি শেষৰ মুহূৰ্তত যদি চাই যে অখিল গগৈ, পীযুষ হাজৰিকা, পিংপং বা বাটৰ এনেধৰণৰ যিসমূহ শব্দ, সেই লৈ এক প্ৰকাৰ তেওঁলোকে অখিল গগৈ যিটো সদনত যেনেধৰণৰ মৰ্যাদা বা তেওঁ যদি নুশুনে কথা, যদি মন্ত্ৰীসকলৰ উত্তৰ তেওঁ শুনিব নোৱাৰে, তেনেহ'লে অধ্যক্ষই তেওঁক বাহিৰলৈ যোৱাৰো কথা উল্লেখ কৰিছে। তেনেধৰণে আপুনি যদি চাই যে প্ৰত্যেকটো দিনাই অখিল গগৈ প্ৰথম দিনা যদি পীযুষ হাজৰিকাৰ লগত, দ্বিতীয় দিনা জয়ন্ত মল্ল বৰুৱাৰ লগত বাকযুদ্ধ, আৰু কালিৰ দিনটোতো অতুল বৰা আৰু যি অখিল গগৈ আৰু পীযুষ হাজৰিকাৰ যিটো বাকযুদ্ধ, সেই বাকযুদ্ধ এক প্ৰকাৰ সদন উত্তাল কৰা দেখিবলৈ পোৱা গ'ল।